নমস্কাৰ বন্ধুসকল, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম চিয়ান জীৱন প্ৰেৰণা আঁচনিটোৰ বিষয়ে। আমি জানিম এই আঁচনিটোত অনলাইন কেনেকৈ আবেদন কৰিব আৰু কি কি নথিপত্ৰ লাগিব। আমি এই ভিডিঅ'ৰ জৰিয়তে সবিশেষ জানিম, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা একেলগে চাব। আৰু ভিডিঅ'টোৰ শেষত জনাই দিম আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো ক'ত ছাবমিট কৰিব লাগিব। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি একেলগে চাব। এই আঁচনিটোৰ জৰিয়তে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 চনত গ্ৰেজুৱেশ্যন পাছ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি মাহে 2500কৈ টকা লাভ কৰিব পাৰিব। এই আঁচনিত আবেদন কৰিবলৈ হলে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু অসম চৰকাৰৰ বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আৰু যিজনে অনলাইন আবেদন কৰিব তেওঁ আনএমপ্লয় হ'ব লাগিব। এতিয়া আহক এই আঁচনিটোত আপুনি অনলাইন কেনেকৈ এপ্লাই কৰিব। বন্ধুসকল, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দি থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইটো পেজত লৈ আহিব পাৰিব। এইটো পেজত আহি প্ৰথমতে আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰি ল'ব। মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰাৰ পিছত এইটোৰ পাছৱৰ্ডটো আপোনালোকে বনাই ল'ব। পাছৱৰ্ড বনাই লোৱাৰ পিছত আপোনালোকে এই মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি লগইন কৰি ল'ব। লগইন কৰাৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকে প্ৰথমে ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত ভিউ অল যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত এইটো যিটো অপশ্যন আহিছে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত কনফাৰ্ম অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে আপোনালোকৰ যিটো জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো ইয়াত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি লোৱাৰ পিছত জেণ্ডাৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো এই বয়স এইটো আহি গৈছে, তো আপোনালোকে কোনটো বয়সৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো ৰিলিজনটো ইয়াত আপোনালোকে চিলেক্ট কৰি দিব। আপোনালোকে হিন্দু নে মুছলিম এইটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে ন বুলি ক্লিক কৰি দিব। তো ইয়াত দুটা অপশ্যন আছে, তো আপোনালোকে নট ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ যিটো কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। আপোনালোকে কোনটো কোৱালিফিকেশ্যনটো পাছ কৰিছে। তাৰপিছত ইয়াত আপোনালোকৰ যিটো মেৰিড ষ্টেটাছ, আপোনালোকে মেৰিড নে আনমেৰিড আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। মেৰিড হলে মেৰিড, আনমেৰিড হলে আনমেৰিড। তাৰপিছত ইয়াত আপোনালোকে ঘৰৰ কাৰ ওপৰত ডিপেণ্ড কৰে, তো সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। আপোনালোকে ফাদাৰ নে মাদাৰৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰে এইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত তাৰপিছত চাব আপোনালোকে যাৰ ওপৰত ডিপেণ্ডেবল আছে তেওঁ কি কাম কৰে, তেওঁ আনএমপ্লয় নে বিজনেছ কৰে, তো ইয়াত আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে চাব আপোনালোকে কোনটো কেটেগৰী হয়, APL নে BPL। তো APL হলে APL আৰু BPL হলে BPL ত আপোনালোকে চিলেক্ট কৰি দিব। তো ইয়াত মই BPL চিলেক্ট কৰি আছো। তাৰপিছত ইয়াত চাব ইয়াত আপোনালোকে ক'ত বাস কৰে, গাঁৱত নে চহৰত। তো আপোনালোকে যদি গাঁৱত বাস কৰে গাঁও চিলেক্ট কৰি দিব আৰু চহৰত বাস কৰিলে আপোনালোকে চহৰটো চিলেক্ট কৰি দিব। তো ইয়াত মই গাঁওটো চিলেক্ট কৰি আছো। তাৰপিছত ইয়াত আপোনালোকে চাব ইয়াত আপোনালোকৰ ফেমিলি মেম্বাৰৰ ঘৰ যিটো আছে সেইটো ঘৰ পাক্কা নে কাঁচা এইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত এইটো পেজটো অপেন হ'ব। অপেন হোৱাৰ পিছত ইয়াত ফাৰ্ষ্টৰ যিটো লিংক আহিছে ইৰিগেশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত চাব ইয়াত চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম যিটো অপশ্যন আহিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব ইয়াত আপোনালোকে দিয়া আছে আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো ইয়াত আপোনালোকে ইয়েছ বুলি ক্লিক কৰি দিব। ইয়েছত ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত ইয়াত আপোনালোকৰ কেটেগৰী ইউৰ অকুপেশ্যন যিটো আছে ইয়াত আপোনালোকে আনএমপ্লয় বুলি চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত চাব ইয়াত আপোনালোকৰ ঘৰৰ কাৰোবাৰ কন্ট্ৰাক্টৰ ৰেজিষ্ট্ৰেশ্যন আছে নে নাই, তো ইয়াত আপোনালোকে নোট ক্লিক কৰি দিব। নোট ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত নিযুত মইনা আঁচনিত যিটো আঁচনি পাই আছে নে নাই ইয়াত আপোনালোকে নোট ক্লিক কৰি দিব। নোট ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ ঘৰৰ ইনকাম 10 লাখ টকা মিনিমাম 10 লাখ টকা হয় নে নাই ইয়াৰলি, তো ইয়াত আপোনালোকে ন বুলি ক্লিক কৰি দিব। ন বুলি ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব ইয়াত আপোনালোকৰ ঘৰৰ মেম্বাৰ কোনোবা MP নাইবা MLA আছে নে নাই, তো ইয়াত আপোনালোকে ন বুলি ক্লিক কৰি দিব। ন বুলি ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত ইয়াত চাব ইয়াত আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যন পাছ কৰিছে, গ্ৰেজুৱেশ্যনটো 2025 চনত আপোনালোকে পাছ কৰিছে নে নাই, তো ইয়াত আপোনালোকে ইয়েছ বুলি ক্লিক কৰি দিব। ইয়েছ বুলি ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব ইয়াত আহি গৈছে আপোনালোকৰ 12 মাহত প্ৰত্যেক মাহত কিমান টকা কৰি দিব, তো ইয়াত ডিটেইলছ আহি গৈছে আৰু আপোনালোকৰ কোনটো ডকুমেণ্টছ ইয়াত লাগিব, আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন পাছ নাইবা প্ৰভিজনেল চাৰ্টিফিকেটটো লাগিব। তো এই দুটা ডকুমেণ্টছ আপোনালোকৰ লাগিব। তাৰপিছত ইয়াত যিটো প্ৰচেছ এপ্লাই ইয়াত আপোনালোকে ক্লিক কৰি দিব। প্ৰচেছ এপ্লাইত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব, কাৰণ পেজটো লোডিং হওঁতে অলপ সময় লাগে। তো অলপ সময় ৱেইট কৰাৰ পিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। এনেকুৱা পেজ খোল খোৱাৰ পিছত ইয়াত আপোনালোকৰ নামটো বহাই দিব। তাৰপিছত আপোনালোকৰ যিটো ফাদাৰ নেমটো আপোনালোকে এইটো বহাই দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো আৰু ইমেইল আইডিটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকৰ যিটো আধাৰ নম্বৰটো আপোনালোকে ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ যিটো পান নম্বৰ বহাই তাৰপিছত ইয়াত চাব ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে কলেজৰ সেইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত বহাব লাগিব। তাৰপিছত এইবিলাক হৈ যোৱাৰ পিছত ইয়াত চাব ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত আপোনালোকে বহাই দিব লাগিব। ডিষ্ট্ৰিক্ট আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ হয়, ইয়াত বহাই দিয়াৰ পিছত
পিছত আপোনালোকৰ সাব ডিভিজন যিটো আছে সাব ডিভিজনটো আপোনালোকে বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকৰ পিনকোডটো আপোনালোকে বহাই দিব। পিনকোডটো বহাই দিয়াৰ পিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনত চাব, ইয়াত আপোনালোকৰ ইনষ্টিটিউটটো চিলেক্ট কৰিব লাগিব। আপোনালোকে তাৰমানে কোনটো ইনষ্টিটিউটত পঢ়ি আছে, আপোনালোকৰ কলেজৰ নামটো ইয়াত আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ কলেজৰ ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্টত আপোনালোকৰ কলেজটো আছে, তো ইয়াত আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত তাৰপিছত আপোনালোকে কি পাছ কৰিছে, BA BSc না BCom, তো এইটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে কোনটো তাৰিখত কোনটো চনত BA পাছ কৰিছে, ইয়াত ডেটটো আৰু বহাই দিব। তো এইটো বহাই দিয়াৰ পিছত তাৰপিছত চাব, ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ডিটেইলছটো ইয়াত আহি গৈছে। তো ইয়াত আপোনালোকৰ পাছবুকৰ যিটো নাম আছে, পাছবুক নামটো বহাই দিব। বেংকৰ একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত ইয়াত আপোনালোকে বেংকটো চিলেক্ট কৰিব। বেংকটো চিলেক্ট কৰি দিয়াৰ পিছত চাব, ইয়াত আপোনালোকৰ যিটো ব্ৰাঞ্চটো ইয়াত আপোনালোকৰ ইয়াত অট'মেটিক আহি যাব। তো ইয়াত আপোনালোকে ব্ৰাঞ্চটো চিলেক্ট কৰি ল'ব। তো ব্ৰাঞ্চটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত চেক কৰিব পাৰিব আপোনালোকৰ যিটো IFC কোডটো ইয়াত আপোনালোকৰ অট'মেটিকলি আহি যাব। তো অট'মেটিকলি আহি যোৱাৰ পিছত আপোনালোকে চাব, আপোনালোকৰ ইয়াত ছাপৰ্টিং ডকুমেণ্টছ দিব দিছে। তো ছাপৰ্টিং ডকুমেণ্টছ আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো বথ চাইডটো ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত ছেকেণ্ড ডকুমেণ্ট যিটো দিছে, ছেকেণ্ড ডকুমেণ্টছটো হ'ল আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ যিটো চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেটটো আপোনালোকে ভালকে স্কেন কৰি সেইটো আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত ইয়াত আপোনালোকৰ চেল্ফ ডিক্লেৰেশ্যন দুটা বক্সত ক্লিক কৰি আপোনালোকে কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে সাবমিটেড অপশ্যনত ক্লিক কৰি দিব। তো সাবমিটেড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এপ্লিকেশ্যন নম্বৰটো ইয়াত আহি যাব। বন্ধুসকল, আপোনালোকে এনেকুৱাকৈ CM জীৱন প্ৰেৰণা স্কিমৰ কাৰণে আবেদন কৰিব পাৰিব। তো আপোনালোকক জাষ্ট বুজোৱাৰ কাৰণে এইটো ভিডিঅ' বনোৱা হ'ল। তো মই ফেক এপ্লিকেশ্যন কৰিব বিচৰা নাই, তো সেইকাৰণে মই জাষ্ট আপোনালোকক এইটো দেখুৱাই দিলো। ভিডিঅ'ত প্ৰথমতে আপোনালোকক কৈছিলো যে আপোনালোকে এপ্লাই কৰাৰ পিছত এপ্লিকেশ্যন নাম্বাৰটো ক'ত জমা দিব লাগিব। তো আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো ক'তো জমা দিব নালাগে। আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো ঘৰতে ৰাখি থব। যেতিয়া ভেৰিফিকেশ্যনৰ কাৰণে আহিব তেতিয়া সিহঁতক দেখাই দিব। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব।